আমি আপোনালোকৰ শুভেচ্ছা অন্তৰৰ সৈতে গ্ৰহণ কৰিছোঁ আৰু সাংবাদিক বন্ধুসকলৰ এই শুভেচ্ছাই হ'ব আমাৰ এই যাত্ৰাৰ আমাৰ পৰম সম্পদ আৰু কৱচ আৰু আপোনাৰ সকলৰ সৰ্বপ্ৰকাৰৰ শুভেচ্ছাৰ লগতেই আমি দিহা পৰামৰ্শ বিচাৰিছোঁ আমি য'তেই নাথাকোঁ আপোনালোকে যাতে সংযোগ ৰক্ষা কৰে আৰু যিকোনো মুহূৰ্তত আপোনাসকলে আপোনালোকৰ দিবলগীয়া বাৰ্তা আমাক দি থাকে গম পাইছে প্ৰথমবাৰৰ কাৰণে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ এই বিষয় লৈ বক্তৃতা দিবৰ কাৰণে আমাক এটা সুযোগ দিয়া হৈছে তাত আমাৰ এটা অসমীয়া সংগঠন আছে তেওঁলোকে আচলতে এইটো আয়োজন কৰিছে ব্ৰিটিছ যিটো অপেন ছেছন পাৰ্লিয়ামেণ্টৰ সেইটো নহয় কিন্তু এমপিৰ যিটো এটা নিৰ্দিষ্ট গৃহ থাকে সেই গৃহত 15 নম্বৰ গৃহটিত এই আমাৰ ভাষণটো প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু তাত 62জন এমপি থাকিব আৰু বব নামৰ যিগৰাকী মুখ্য তাৰ এমপি তেখেতে তাৰ সঞ্চালনা কৰিব আৰু সেই অনুষ্ঠানটো প্ৰায় 2 ঘণ্টা ধৰি হ'ব সন্ধিয়া 6টাৰ পৰা ৰাতি 8টালৈ তেওঁলোকৰ সময় অনুসৰি তাৰে আধা ঘণ্টা সময় আমাৰ ভাষণৰ বাবে আৰু আধা ঘণ্টা সময় ইন্ট্ৰডিউচ অৰ্থাৎ উপস্থাপনৰ বাবে আৰু বাকী তেওঁলোকে যিখিনি নৃত্য গীত প্ৰদৰ্শন কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত